তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসকীয় মিত্ৰজোঁট। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে সকলো নেতাই। ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী এখন প্ৰচাৰ সভাত এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। জনাই যাম এই সন্দৰ্ভত সবিশেষ তথ্য। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ শাসকীয় মিত্ৰজোঁট। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তীব্ৰতৰ হৈছে প্ৰচাৰ অভিযান। ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোকৰাঝাৰৰ ফকিৰা গ্ৰামত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা। চিৰাঙৰ কাজলগাঁৱত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীৰ। সকলোকে পদুমৰ চিহ্নত ভোট দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী সভাত আত্মসহায়ক গোটক মুখ্যমন্ত্ৰীৰ বিশেষ দায়িত্ব অৰ্পণ। জিঅ' টেগিং কৰাৰ দায়িত্ব আত্মসহায়ক গোটক দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াৰে পৰা কোনো দালালে কৰিব নোৱাৰে জিঅ' টেগিং, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু যিহেতু আমি জনাই গৈছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে। ইখনৰ পিছত সিখন প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে। আৰু আজিৰ দিনটোতো মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। যিহেতু তৃতীয় পৰ্যায়ত 4টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। আৰু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ইতিমধ্যে অন্ত পৰিছে। আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ যিহেতু কেইটামান দিন আছে, গতিকে তেনেস্থলত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে আৰু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আচলতে প্ৰচাৰ সভাসমূহত তেওঁ। আৰু ছাত্ৰ ছাত্ৰীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ সমান্তৰালভাৱে যিহেতু অসম চৰকাৰে বিভিন্ন চাকৰি বিজ্ঞাপন দি আছে, গতিকে সেইসমূহত ছাত্ৰ ছাত্ৰীসকলে সেই বিজ্ঞাপনসমূহ দেখাৰ পিছত তেওঁলোকক সেইসমূহত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হ'ল। সমান্তৰালভাৱে মহিলাসকলক উদ্দেশ্যিও তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু বিশেষকৈ আত্মসহায়ক গোটসমূহক লৈ তেওঁ বিশেষ দায়িত্ব অৰ্পণ কৰা পৰিলক্ষিত হ'ল। যিহেতু তেওঁ এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিলে আৰু তাত তেওঁ আচলতে মন্তব্য কৰিছিলে যে যিকোনো লোকে আচলতে দালালৰ বাবে বহু দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকে চৰকাৰী আৱাসগৃহ লাভ নকৰে, যাৰ বাবে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মই এটা বিশেষ সিদ্ধান্ত লৈছোঁ। সেই সিদ্ধান্ত অনুসৰি আচলতে জিঅ' টেগিঙৰ দায়িত্ব মই আত্মসহায়ক গোটক দিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সমান্তৰালভাৱে তেওঁ কয় যে এতিয়াৰে পৰা জিঅ' টেগিং কৰিব আত্মসহায়ক গোটসমূহে আৰু তেওঁলোকক সেইদৰে ট্ৰেইনিং দিয়া হ'ব। আৰু সেই ট্ৰেইনিং অনুসৰি তেওঁলোকে জিঅ' টেগিঙৰ তেওঁলোকক দায়িত্ব দিয়া হ'ব আৰু তেওঁলোকে জিঅ' টেগিং কৰিব। সমান্তৰালভাৱে তেওঁ বিভিন্ন মন্তব্য কৰিছে। যিহেতু আমি জনাইছোঁ, তেওঁ কৈছে যে সকলো সন্তানকে পঢ়ুৱাবলৈও আহ্বান জনোৱা পৰিলক্ষিত হ'ল নিৰ্বাচনী সভাত। সমান্তৰালভাৱে তেওঁ পদুমৰ চিহ্নত ভোট দিবলৈও আহ্বান জনোৱা পৰিলক্ষিত হ'ল। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটক লৈ কি কৈছিলে আমি শুনাই ল'বলৈ বিচাৰিম। ঘৰ পোৱা নাই, আপোনালোকেও পোৱা নাই। আমাৰ ঘৰ কোনে কোনে পোৱা নাই? প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পোৱা নাই? ঘৰ পোৱা নাই, আপোনালোকেও পোৱা নাই। ঘৰ পোৱা নাই, আপোনালোকেও ঘৰ পোৱা নাই। ঠিক আছে, এইবাৰ মই এটা কাম লৈছোঁ হাতত। আগতে ঘৰৰ যিটো জিঅ' টেগিং হয় সেইটো VCDCৰ মানুহবিলাকে কৰে। কাৰোবাক ভাল পালে কৰে, কাৰোবাক ভাল নাপালে নকৰে, হয়নে? আৰু দুই এজনে অলপ পইচাও লৈ লয়, হয়নে? হয়নে নহয়? সেইকাৰণে এইবাৰৰ পৰা ঘৰৰ জিঅ' টেগিং কৰাৰ দায়িত্ব পঞ্চায়ত আৰু VCDCৰ অফিচাৰবিলাকে নকৰে। এইবাৰৰ পৰা জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গ্ৰুপবিলাকক আমি দি দিম। বুজি পালে? যেনেকে আপোনালোকে চাব, আজিকালি আমাৰ মহিলা গ্ৰুপে ড্ৰোন পৰ্যন্ত চলায়। গতিকে মই মহিলা গ্ৰুপবিলাকক ট্ৰেইনিং কৰি দি দিম। চবেই নিজৰ মেম্বাৰৰ ঘৰটো নিজে জিঅ' টেগিং কৰিব, কোনো দালালে জিঅ' টেগিং কৰিব নোৱাৰে। হ'ব, দালাল সিস্টেম খতম। জিঅ' টেগিং কোনে কৰিম? মোৰ ঘৰৰ জিঅ' টেগিং
মই নিজে কৰি দিম মোদীয়ে নিজে গম পাই যাব কাক ঘৰ দিব লাগে কাক ঘৰ আমাৰ ঘৰ কোনে কোনে পোৱা নাই প্ৰধানমন্ত্ৰী ঘৰ কোনে কোনে পোৱা নাই ঘৰ পোৱা নাই আপোনালোকেও পোৱা নাই ঘৰ পোৱা নাই আপোনালোকেও ঘৰ পোৱা নাই ঠিক আছে এইবাৰ মই এটা কাম লৈছো হাতত আগতে ঘৰৰ যিটো জিঅ টেগিং হয় সেইটো ভিচিডিচিৰ মানুহবিলাকে কৰে কাবাক ভাল পালে কৰে কাবাক ভাল নাপালে নকৰে হয়নে আৰু দুই এজনে অলপ পইচাও লৈ লয় হয়নে নহয় সেই কাৰণে এইবাৰৰ পৰা ঘৰৰ জিঅ টেগিং কৰাৰ দায়িত্ব পঞ্চায়ত আৰু ভিচিডিচিৰ অফিচাৰ বিলাকে নকৰে এইবাৰৰ পৰা জিঅ টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গ্ৰুপ বিলাকক আমি দি দিম বুজি পালে যেনেকে আপোনালোকে চাব আজিকালি আমাৰ মহিলা গ্ৰুপে ড্ৰোন পৰ্যন্ত চলায় গতিকে মই মহিলা গ্ৰুপ বিলাকক ট্ৰেইনিং কৰি দি দিম সবেই নিজৰ মেম্বাৰৰ ঘৰটো নিজে জিঅ টেগিং কৰিব কোনো দালালে জিঅ টেগিং কৰিব নোৱাৰে হ'ব দালাল সিস্টেম খতম জিঅ টেগিং কোনে কৰিম মোৰ ঘৰৰ জিঅ টেগিং মই নিজে কৰি দিম মোদীয়ে নিজে গম পাই যাব কাক ঘৰ দিব লাগে কাক ঘৰ